তোমালোকে সকলোৱে গমে পোৱা মই ক্লাছ 6 সেৱা ক্লাছ 6 বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ৰিডিং মাৰিছো আৰু তাৰ প্ৰশ্নসমূহ আলোচনা কৰিছো তো আজি সেৱা ক্লাছ 6 বিজ্ঞানৰ সেকেন্ড যেটো চেপ্টাৰ আছে হেতু আমি ভালদৰে কনসেপ্টবোৰ আৰু গোটেই চেপ্টাৰটো ভালদৰে ৰিডিং মাৰিম আৰু কনসেপ্টবোৰ ভালদৰে চাম ঠিক আছে তেনেহলে আহা আমি আৰম্ভ কৰো চেপ্টাৰটো তেনেহলে জীৱ আৰু জৈৱ বৈচিত্ৰ্য জীৱ আৰু জৈৱ বৈচিত্ৰ্য ইয়াতে কি কৰিম অলপ সোনকালে পঢ়ি যাম চেপ্টাৰটো বহুত দীঘল হয় যদি প্ৰত্যেকটো লাইন যদি বুজাবলৈ যাও ভালকে তেনে 2 এর পৰা 3 ঘন্টা লাগি যাব তথাপিও জীৱৰ কনসেপচুৱেল হয় তাতে অলপ ভালদৰে বুজাবলৈ চেষ্টা কৰিম অলপ সোনকালে পঢ়িম যাতে চেপ্টাৰটো সোনকালে শেষ পায় ঠিক আছে তো আহা আমি আৰম্ভ কৰো আমাৰ পৃথিৱীখন জীৱৰ বসবাসৰ এক সুন্দৰ ঠাই আমি সকলোৱে গম পাওঁ তোমালোকে জীৱৰ বিষয়ে নিশ্চয় কিছু কথা জানা সকলোৱে জানো অলপ চলপ তোমালোকৰ চাৰিওফালে গছগছনি চৰাই চিৰিকটিকে আদি কৰি কীট পতংগ বিভিন্ন ধৰণৰ অন্যান্য জীৱ-জন্তুসমূহ দেখা পোৱা নহয়নে আমি সকলোৱে দেখাব বহুত ধৰণৰ জীৱ-জন্তু কীট পতংগ চৰাই চিৰিকটি ইত্যাদি এই আটাইবোৰে জীৱ যাৰ মাজত জান আছে জিন্দা জীয়াই থাকে জীৱৰ সেইবোৰে হল কি জীৱই নিজাকৈ জীৱন প্ৰক্ৰিয়া সম্পাদন কৰি জীয়াই থাকে জীৱই কি কৰে নিজাকৈ জীৱন প্ৰক্ৰিয়া সম্পাদন কৰি জীয়াই থাকে গছৰ গুটি এটাৰ গজালি মেলিলে কি হয় তোমালোকে মন কৰিছানে গছৰ গুটি এটা যেতিয়া গজালি মেলে আমি মাটিত পহিলে বা মাটিত পৰি অলপ পানী বা কেইদিনমান থাকাৰ পাছত কি হয় লাহে লাহে ই এটা পুলি হয় অলপ সৰু গছ হৈ যায় নহয়নে তোমাক সুধিছে পুলিটো বাঢ়ি গছ হয় আৰু ফুল ফুলে ফল ধৰে আমি প্ৰক্ৰিয়াটো সকলোৱে জানো এটা নিৰ্দিষ্ট সময়ত ই মৃত হৈ যায় মৰি যায় ইয়াৰ পৰা কি বুজিলা জীৱৰ এক নিৰ্দিষ্ট জীৱন কাল থাকে এটা লাইফ স্পেন থাকে এটা নিৰ্ধাৰিত সময় থাকে যে ইমান কেদিন বাঁচিব আমি গম নাপাও যে কিমান দিন বাঁচিব কিন্তু জীৱ মানে এখাৰ কথা আছে না ম্যান ইজ মৰ্টেল মানুহ মৰণশীল মানুহ এটা জীৱ সেই একেদৰে প্ৰতিটো জীৱৰ এদিন না এদিন হয় মৃত্যু হ'বই তাৰ জীৱনটো শেষ পাবই আচ্ছা জীৱ ভেদে জীৱন কাল বেলেগ বেলেগ এটো কি কৈছে বিভিন্ন ধৰণৰ জীৱ-জন্তু জীৱৰ বিভিন্ন ধৰণৰ লাইফ স্পেন থাকে বিভিন্ন সময়ত মৰে মানে বেলেগ বেলেগ সময় কাল মানে হল সময় জীৱনটো তেনেহলে আহি যোৱা জীৱ বৈচিত্ৰ্যৰ আভাস আমি এতিয়া পঢ়িম জীৱ বৈচিত্ৰ্যৰ আভাস আমাৰ চৌপাশে পৰিবেশত চকু ফুৰালে নানা জীৱ দেখা পাবা তুমি নদীৰ পাৰ আৰু পাহাৰীয়া ঠাইলৈ কেতিয়াবা ফুৰিবলৈ গৈছানে নদীৰ পাৰ আৰু পাহাৰীয়া ঠাইলৈ কেতিয়াবা ফুৰিবলৈ গৈছানে তেনে ঠাইত থকা বিভিন্ন গছ-বন চৰাই আদি দেখা পাইছানে বিদ্যালয়ৰ বন্ধৰ সময়ত অৰণ্য বা উদ্যানলৈ ফুৰিবলৈ গলে বিভিন্ন ধৰণৰ জীৱ-জন্তু দেখা পাবা ইয়াৰ কিছুমান হল গছ-গছনি তৃণতৰু এইবোৰক আমি উদ্ভিদ বুলি কওঁ এইবোৰক আমি কি বুলি কওঁ উদ্ভিদ ঠিক আছে অৰণ্যত বহু ধৰণৰ উদ্ভিদ থাকে আমি গমে পাওঁ বিভিন্ন চৰাই পখিলা জন্তু আদি থাকে চৰাইবোৰৰ দেহৰ ৰং বেলেগ বেলেগ মাতবোৰো বেলেগ বেলেগ ইহঁতৰ কিছুমান ডাঙৰ কিছুমান সৰু গছবোৰত নানা পোক-পৰুৱা থাকে এইবোৰত আকৃতি ৰং আদি বেলেগ বেলেগ এইবোৰ বৈশিষ্ট্য ডাইভাৰ্সিটি মানে বেলেগ বেলেগ ধৰণৰ আৰু পখিলাৰ পাখি ৰং চঙীয়া নহয়নে পখিলাৰ পাখিটো বিৰাট ৰঙীন হয় আমাৰ পৰিবেশত নানা ৰঙী সুন্দৰ পখিলা পোৱা যায় গছ-গছনিত পোক-পৰুৱা পখিলা চৰাই আদি থাকে অৰণ্যত সাপৰ দৰে প্ৰাণীবোৰো থাকে অৰণ্যত কি বহুত ধৰণৰ সাপ থাকে ঠিক আছে ইয়াতে এটা পিকচাৰ দিছে ইয়াত বহুত ধৰণৰ জীৱ-জন্তু
পখিলা বহুত ধৰণৰ দিছে, গছ গছনি আছে বহুতো, ঠিক আছে, বহুত ধৰণৰ গছ গছনি, ইয়াতে বেলেগ ধৰণৰ ইয়াতে চৰাই দিছে, আকৌ পানীৰ মাজতো বহুত ধৰণৰ জীৱ জন্তু থাকে, ঠিক আছে। আমি কথাবোৰ ভালদৰে বুজিবলৈ হাতে কামে কৰোঁ হা। ইয়াতে ক্ৰিয়াকলাপ দিছে, তোমালোকে এইটো চাই ল'বা। ক্ৰিয়াকলাপত ইয়াতে পখিলা, কিমান ধৰণৰ পখিলা আছে, সৰু নে ডাঙৰ, উৰি ফুৰে, ৰং বিৰঙৰ পাখি, উদ্ভিদৰ সম্পৰ্কে বিভিন্ন তথ্য ইয়াতে, নিম গছ যেনেকুৱা ডাঙৰ দীঘল, ডাঙৰ সৰু হ'ব পাৰে, পাতবোৰ কেনেকুৱা, ফুল, অন্য এইবোৰ তোমালোকে ক্ৰিয়াকলাপ তোমালোকে চাই লোৱা। তোমালোকে উদ্যানত দেখা পোৱা যিকোনো জীৱক তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। যিকোনো জীৱক আমি এইটো তালিকাত এনেকুৱা অন্তৰ্ভুক্ত কৰিব পাৰি, ঠিক আছে। ভালদৰে মন কৰিলে কি শিকিবা? তালিকাৰ তথ্যবোৰ ভালদৰে মন কৰিলে কি শিকিবা? তোমালোকে জানিবা যে আমাৰ পৰিৱেশত অনেক প্ৰকাৰৰ জীৱ আছে। যেতিয়া বহুতকেইটা লিখিবা তেতিয়া কম বহুত ধৰণৰ জীৱ জন্তু আছে, আৰু পাৰ্টিকুলাৰলি জীৱ কৈছে মানে ইয়াতে জীৱ আৰু জন্তু দুয়োটাই, উদ্ভিদ প্ৰাণী সকলোবোৰ আহি যায়, ঠিক আছে। পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱ আছে, পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে, ইয়াকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ, আৰু ইয়াকে জৈৱ বৈচিত্ৰ্য, আমাৰ যিটো চেপ্টাৰৰ নাম আছিল জীৱ আৰু জৈৱ বৈচিত্ৰ্য, ঠিক আছে। তেনেহ'লে এইটো আমি হাইলাইট কৰি লওঁ। আমাৰ পৰিৱেশত অনেক প্ৰকাৰৰ জীৱ আছে, পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে, ইয়াকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। তেনেহ'লে মেইন লাইন ইয়াৰ পৰা তুমি লিখিব পাৰা যে পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে, ইয়াকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। একেবাৰে যদি তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন আহে, 2 নম্বৰ প্ৰশ্ন হ'লে তোমালোকে এইটো এনচাৰ লিখিলে হৈ যাব। তেনেহ'লে আহি যোৱা নেক্সট পেজটোত। ইয়াতে জৈৱ বৈচিত্ৰ্য তোমাক বহুত ধৰণৰ ড্ৰয়িং দিছে, ইয়াতে ভাগ কৰি বহুত ধৰণৰ দিছে। ইয়াতে চোৱা, ইয়াতে পানীত থকা বহুত ধৰণৰ মাছ দিছে, কাছ দিছে, ইয়াতে অৰণ্যত থকা তোমাৰ জীৱ জন্তু সিংহ দিছে, ইয়াতে কেকটাছ যিটো তোমাৰ মৰুভূমিত পোৱা যায়, ইয়াতে বাঘ দিছে, হাতী দিছে, বান্দৰ দিছে, হৰিণ দিছে। ইয়াতে জৈৱ বৈচিত্ৰ্য এটা তোমাক সংক্ষিপ্ত কৰি এটা ড্ৰয়িং দিছে। পৃথিৱীৰ বিভিন্ন পৰিৱেশত পোৱা জীৱসমূহ, বিভিন্ন পৰিৱেশত। এতিয়া চোৱা জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব, এইটোৰ ইম্পৰ্টেণ্ট কিয়, এইটোৰ ইম্পৰ্টেঞ্চ কি? আমাৰ চাৰিওফালে থকা জীৱবোৰৰ লগত আমাৰ সকলোৰে সম্পৰ্ক আছে, কিবা নহয় কিবা এটা কানেকশ্যন, লিংক থাকে। তুমি তেনে সম্পৰ্ক মন কৰিছানে? কেতিয়াবা এইবোৰ ভাবিছানে? তুমি মন কৰিছানে? চৰাইৰ লগত শস্যৰ সম্পৰ্ক আছেনে? চৰাইৰ লগত কি? শস্য, আমি যিবোৰ কাল্টিভেট কৰোঁ। পখিলাৰ লগত ফুলৰ কি সম্পৰ্ক? পখিলাৰ লগত ফুলৰ কি সম্পৰ্ক? তোমালোকে জানা যে কিছুমান চৰাইয়ে শস্য খাদ্য হিচাপে খায়, শস্য কি খাদ্য হিচাপে খায়। আন কিছুমানে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক পতংগক খাই শস্যৰ উপকাৰ কৰে, সাধন কৰে। আৰু কিছুমান চৰাইয়ে কি কৰে, তোমাৰ যিবোৰ কীট পতংগ থাকে, আমাৰ খেতি পথাৰত যিবোৰ কীট পতংগ থাকে, এইবোৰক খায় আৰু খেতিয়কৰ সহায় কৰে, বা সেই ফচলটোৰ সহায় কৰে ভালকৈ ডাঙৰ দীঘল হোৱাত। পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশ বৃদ্ধিত সহায় হয়। উদ্ভিদৰ ফল কিছুমান প্ৰাণীৰ প্ৰধান খাদ্য, উদ্ভিদৰ ফল কিছুমান প্ৰাণীৰ প্ৰধান খাদ্য। ডাঙৰ গছ এজোপাৰ কথা ভাবাচোন, তেনে গছত চৰাইয়ে বাহ সাজি থাকে। যিবোৰ ডাঙৰ দীঘল গছ থাকে সেইবোৰত চৰাই কি বাহ সাজে। গছত থকা পোক পতংগ চৰাইয়ে আহাৰ হিচাপে খায়। গছত থকা যিমান পোক পতংগ আছে এইবোৰ আহাৰ হিচাপে খায়। ফলত তেনে জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰণ অৱস্থাত থাকে। যদি এইবোৰ চৰাই চিৰিকটিয়ে নাখাল হয়, তেনেহ'লে সেই কীট পতংগ বা অন্য ধৰণৰ যিবোৰ পতংগ আছে এইবোৰ বহুত বাঢ়ি গ'ল হয়, আৰু ইয়াৰ উৎপাতটো
খেতিয়কৰ কাৰণে বেয়া হ'ল হয় বা আমাৰ দৈনন্দিন জীৱনতো ইয়াৰ বেয়া প্ৰভাৱ পৰিল হয়। ঠিক আছে, তেনেহ'লে যিবোৰ চৰাই আছে এইবোৰে নিয়ন্ত্ৰণ কৰি আছে কি কীট পতংগক। কিছুমান চৰাই গছৰ ফল খায়, আকৌ কিছুমান চৰাই কি গছৰ ফল খায়। ফলৰ গুটিটো মলৰ লগত ওলাই অনা ঠাইত পৰে, হোৱাৰ পাছত সেই গুটিবোৰ আকৌ মাটিত পৰে, গুটিৰ পৰা গছ হয়, আকৌ গুটিৰ পৰা আকৌ গছ হয়। এইদৰে গছ গছনিৰ সংখ্যা বাঢ়ে আৰু এনেকৈ গছ গছনিৰ সংখ্যা বাঢ়ে। অৰণ্যৰ বিস্তাৰত এইদৰে চৰাইবোৰ সহায় কৰে আৰু এইবোৰ ফৰেষ্টত অৰণ্যত তোমাৰ কি এনেকৈ প্ৰচেষ্ট প্ৰক্ৰিয়াটো চলি থাকে। ঠিক আছে, অৰণ্যই প্ৰাণীবোৰক বাসস্থান দিয়ে, উদ্ভিদে প্ৰাণীক খাদ্য দিয়ে, উশাহ ল'বলৈ অক্সিজেন যোগান ধৰে, আকৌ প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। আমি গমে পাওঁ কি প্ৰাণীয়ে এনিমেলছে কি কৰে, উশাহত কি নিশাহত কি এৰি দিয়ে, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। এই গেছ উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে আৰু এইটো খাদ্য হিচাপে তৈয়াৰ কৰিবলৈ এই কাৰ্বন ডাই অক্সাইডটো উদ্ভিদে ব্যৱহাৰ কৰে। এনেদৰে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হয় আৰু এনেকৈ আমাৰ এটা আনটোৰ ওপৰত বেলেঞ্চ হৈ থাকে। অৰণ্যৰ দাঁতি কাষৰীয়া ঠাইত কিছুমান জনগোষ্ঠীয় লোক বাস কৰে আৰু অৰণ্যৰ ওচৰেদি তোমাৰ একেবাৰে ভিতৰতো নহয় কিন্তু ওচৰেদি তোমাৰ কিছুমান জনগোষ্ঠী যেনে গাৰো, খাচী, জয়ন্তীয়া পাহাৰত তোমাৰ জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে। তুমি তেনে অঞ্চল ভ্ৰমণ কৰিছানে? এইবোৰ ঠাই তুমি গৈছিলানে? সেই লোকসকল অৰণ্যৰ ওপৰত নিৰ্ভৰশীল আৰু এইসকল লোক বেছিভাগেই তোমাৰ অৰণ্যৰ ওপৰত, হাবিৰ ওপৰত, ফৰেষ্টৰ ওপৰত ডিপেণ্ড হৈ থাকে। ঠিক আছে, তেওঁলোকৰ পৰম্পৰা আৰু লোক বিশ্বাস আদিৰো অৰণ্যৰ লগত সম্পৰ্ক আছে। গতিকে তুমি জানিলে যে জৈৱ বৈচিত্ৰ্যৰ লগত মানুহৰ পৰম্পৰা ৰীতি নীতিৰ সম্পৰ্ক আছে। আৰু তুমি কি বুজি পালা যে জৈৱ বৈচিত্ৰ্যৰ লগত মানুহৰ পৰম্পৰা ৰীতি নীতিৰ সম্পৰ্ক আছে, ইয়াৰ এটা কানেকশ্যন আছে। ঠিক আছে, আচ্ছা, তুমি দিনটোত খাদ্য হিচাপে খোৱা বস্তুবোৰ ক'ৰ পৰা পোৱা? যিবোৰ তুমি খোৱা লোৱা কৰা খাদ্য বস্তু খোৱা, এইবোৰ তুমি ক'ৰ পৰা পোৱা? তোমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় হোৱা বস্তুবোৰ ক'ৰ পৰা পোৱা? ভাবি চোৱাচোন, এইবোৰ ক'ৰ পৰা আহে তোমালোকে অলপ থিংকিং কৰি ভাবি চোৱাচোন। ঠিক আছে, আমাৰ চৌপাশৰ প্ৰাণী আৰু উদ্ভিদৰ বৈচিত্ৰ্য, আমাৰ এনভাইৰনমেণ্ট, আমাৰ চৌপাশৰ কি প্ৰাণী আৰু উদ্ভিদৰ বৈচিত্ৰ্য এতিয়া আমি আলোচনা কৰিম। ঠিক আছে, আমাৰ অৰণ্য বা উদ্যান এখনলৈ যোৱাৰ কথা আলোচনা কৰিছিলোঁ। আমি কি অৰণ্য বা উদ্যানলৈ এখন চেপ্টাৰৰ প্ৰথমত এইটো দিয়া আছিল নহয়নে? ক্ৰিয়াকলাপৰ তালিকাখন প্ৰস্তুত কৰি কি বুজিলা? তুমি উদ্যানৰ উদ্ভিদবোৰৰ চৰিত্ৰ আৰু লক্ষণবোৰ নিশ্চয় ভালদৰে লক্ষ্য কৰিছা। তোমাক যিটো ক্ৰিয়াকলাপ দিছিল সেইটোৰ কথা কৈ আছে। এই গছ গছনিবোৰৰ চৰিত্ৰবোৰ লক্ষ্য কৰি কি দেখিলা? তালিকা বনোৱাৰ পাছত ইয়াৰ চৰিত্ৰবোৰ লক্ষ্য কৰি তুমি কি কথাবোৰ সহজভাৱে বুজিবলৈ কিছুমান বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য ঠিক কৰি লোৱা আৰু ভালদৰে বুজিবলৈ কিছুমান বৈশিষ্ট্য আমাক জানিব লাগিব প্ৰতিটো জীৱৰ কাৰণে। আৰু সেইবোৰ কি ইয়াতে গছ গছনিবোৰ ওখ নে চাপৰ, পাতবোৰ ডাঙৰ নে সৰু, পাতবোৰ চাব লাগিব। গছৰ ফুল ফুলে নে নুফুলে, গছত ফুল ফুলে নে ডাইৰেক্ট ফল আহে সেইটো চাব লাগিব। ফুল ধৰা গছৰ ফুলৰ ৰং কেনে, ফুলৰ ৰংবোৰ কেনেকুৱা, বগা নে ৰঙীন, সেইবোৰ চাব লাগিব। ফুলৰ গোন্ধ আছেনে, সেই ফুলটোৰ গোন্ধ আছেনে নাই সেইটো চাব লাগিব। গছবোৰ থিয় নে আন গছৰ বগাই, মানে থিয় হ'ল তোমাৰ ডাইৰেক্ট যিটো তোমাৰ থিয় হৈ থাকে, আন এটা বগাই যোৱা তৃণজাতীয় যিবোৰ হয় সেইবোৰ আন এটা গছ তেনেকৈ বগাই উঠে। ঠিক আছে, একেদৰে তুমি দেখা পোৱা প্ৰাণীবোৰৰ মিল বা অমিলবোৰ লক্ষ্য কৰি এখন তালিকা প্ৰস্তুত কৰিব পাৰা। প্ৰাণীৰ ক্ষেত্ৰত সহজে দেখা চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কেনে হ'ব? এইটো তোমাৰ কিহৰ দিল? গছ গছনিৰ কাৰণে দিল। ঠিক আছে,
গছ-গছনিৰ বৈশিষ্ট্যসমূহ এনেকৈ চাব পাৰা। আৰু ইয়াতে দিছে জীৱ মানে জন্তুৰ কাৰণে, ঠিক আছে। প্ৰাণীৰ আকাৰ ডাঙৰ নে সৰু? সেই প্ৰাণীটোৰ জন্তুটোৰ আকাৰ ডাঙৰ নে সৰু? ইহঁতে কিদৰে চলাচল কৰে? খোজকাঢ়ে নে এনেকৈ বাগৰি যায়? কেনেকৈ চলাচল কৰে? সেইবোৰ প্ৰাণীবোৰ ক'ত দেখা যায়? গছৰ ডালত, মাটিত নে গাঁতত? গছৰ ডালতো হ'ব পাৰে, মাটিতো ৰেঙি ৰেঙি যাব পাৰে, বা গাঁতৰ কাষত গাঁতত থাকিব পাৰে। গাত পাখি আছে নে নোম আছে না বাকলি আদি দেখা যায়নে? গাত তোমাৰ নোম আছে না পাখি আছে? চৰাই চিৰিকটিত তোমাৰ পাখি থাকে নে বাকলি আছে মানে ছাল আছে? সেইবোৰ বস্তু তোমাৰ তাৰ বিষয়ে সম্পূৰ্ণভাৱে জানিবলৈ এইবোৰ কিছুমান বস্তু তোমাৰ জানা দৰকাৰী, তেনেহ'লেহে সেইবোৰ ভালদৰে কেটেগৰী কৰিব পাৰিবা। ওপৰত উল্লেখ কৰা চৰিত্ৰবোৰ লক্ষ্য কৰি তোমাৰ টকা বহীত লিপিবদ্ধ কৰাৰ পিছত কি বুজি পালা? এইবোৰ বৈশিষ্ট্য ধ্যান ৰাখি তোমাক যে তালিকা বনাবলৈ দিছে, সেই তালিকাটো বনাই তুমি কি বুজি পালা? তুমি জানিলা যে অৰণ্য বা উদ্যান এখনলৈ গ'লে বহুতো জীৱ দেখা পোৱা যায়। ইয়াৰে কিছুমান উদ্ভিদ আৰু কিছুমান প্ৰাণী। উদ্ভিদবোৰ বিভিন্ন প্ৰকাৰৰ কিছুমান ওখ আৰু ডাঙৰ, এইবোৰ বৃক্ষ। যিবোৰ ডাঙৰ এইবোৰ কি? বৃক্ষ। কিছুমান ওখ আৰু ডাঙৰ এইবোৰ কি? বৃক্ষ। কিছুমান জোপোহা আৰু তুলনামূলকভাৱে চাপৰ, এইবোৰ কি কয়? গুল্ম। মানে মিডিয়াম যিটো একেবাৰে ওখ সেইটো হ'ব বৃক্ষ, যিটো মিডিয়াম সেইটো হ'ব গুল্ম, আৰু একেবাৰে সৰু কিছুমান তেনেই চাপৰ এইবোৰ তৃণ, আৰু একেবাৰে যিবোৰ সৰু একেবাৰে মাটিত যেনেকৈ ঘাঁহ আছে এইবোৰ তৃণজাতীয় বুলি কয়। আৰু কিছুমান গছে আন গছৰ গাত বগাই ওপৰলৈ উঠে, তোমাৰ এইবোৰ হ'ব আৰোহী বুলি কয় এইটো, ঠিক আছে। বাগৰি যায় এইটো। মাটিত বগাই যোৱা উদ্ভিদবোৰ লতা, আৰু যিবোৰ মাটিত বগাই যায় সেইবোৰ হ'ল লতা। এটা হ'ল গছত যিটো বগাই যায় সেইটো হ'ল আৰোহী, আৰু যিটো মাটিত বগাই যায় সেইটো হ'ল কি? লতা। এতিয়া গছবোৰৰ পাতৰ গঠন বেলেগ বেলেগ। বিভিন্ন ধৰণৰ গছৰ পাতৰ গঠনবোৰ বেলেগ বেলেগ। সকলো গছতে ফুল নুফুলে, সকলো গছতেতো ফুল নুফুলে। প্ৰাণীবোৰৰো কিছুমান মাটিত বগাই যায়, প্ৰাণীবোৰো কি? মাটিত বগাই যায়, যেনেকুৱা সাপ। আন কিছুমানে ঠেঙৰ সহায়ত দৌৰে বা খোজকাঢ়ে, আমি জানো এইটো। চৰাইবোৰে ডেউকাৰ সহায়তেৰে, পাখিৰ সহায়তেৰে, ঠিক আছে। তুমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছানে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা হৈ আছে। উদ্যানখনত উদ্ভিদৰ লগতে বহু ধৰণৰ প্ৰাণী দেখা পাবা। গছ-গছনিৰ লগতে বহু ধৰণৰ প্ৰাণী দেখা পাবা। তাৰে মাজত চোৱা, এশিঙীয়া গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত? এশিঙীয়া গড়ৰ কাৰণে। দল হৰিণাৰ গ্ৰুপ দল। বনৰীয়া মহ। কি? বনৰীয়া মহ। আমি যিটো ঘৰত পোহো সেইটো অলপ বেলেগ, কিন্তু বনৰীয়া মহটো বেলেগ। তাৰ পাছত বাঘ, তাৰ পাছত বনৰীয়া হাতী, তাৰ পাছত হৈ গ'ল তোমাৰ বান্দৰ। এইবোৰ কাজিৰঙাত দেখা পাবা, আদি জন্তু দেখা পাবা। কণামুচুৰি, ভাটৌ, বগলী, ডাউক, ধনেশ, হাড়গিলা, বৰটোকোলা আদি চৰাইবোৰে উদ্যানখন আকৰ্ষণীয় কৰি ৰাখিছে। এইবোৰ তোমাৰ চৰাই চিৰিকটিৰ নাম দিছে, আৰু এইবোৰে উদ্যানখন আকৰ্ষণীয়, আই কেচিং কৰি ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অজগৰৰ দৰে ডাঙৰ সাপ আছে। অজগৰ সাপৰ মাজত বহুত ডাঙৰ হয় অজগৰটো, ঠিক আছে। নানান প্ৰাণী আৰু উদ্ভিদেৰে উদ্যানখন ভৰি আছে। নানান ধৰণৰ প্ৰাণী আৰু উদ্ভিদে এইখন ভৰি আছে। এই প্ৰাণীবোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈশিষ্ট্য, আৰু এইবোৰে হ'ল কি? কাজিৰঙা
ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য মানে ডাইভাৰ্চিটি, বহুত ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি এইবোৰকে সকলো মিলি এটা জৈৱ বৈশিষ্ট্য বুলি আমি জানো। ঠিক আছে, ইয়াতে দিছে তোমাৰ এশিঙীয়া গড় দিছে, বাঘ দিছে, বনৰীয়া মহ দিছে ইয়াতে, তাৰপিছত দল হৰিণ। ঠিক আছে, আমাৰ চাৰিওফালে সাধাৰণতে দেখা পোৱা কাউৰী, শালিকা, ঘনচিৰিকা, বগলী আদি চৰাইবোৰ পৰিৱেশৰ এক উপাদান। এওঁলোকৰো কিবা না কিবা কণ্ট্ৰিবিউশ্যন থাকে। কেৰ্কেটুৱা, ককলঙা, নাইপিয়া আদি বগাই যোৱা প্ৰাণীবোৰো পৰিৱেশৰ বাবে প্ৰয়োজন। এইবোৰো পৰিৱেশৰ কাৰণে, এনভাইৰনমেণ্টৰ কাৰণে কিবা না কিবা তেওঁলোকৰ প্ৰয়োজন আছে। ঠিক আছে, আমাৰ চৌপাশে থকা হাবি জংঘল এনেবোৰ প্ৰাণীৰ থকা ঠাই, আৰু আমাৰ ঘৰৰ ওচৰ পাজৰে যিবোৰ জংঘল টাইপ থাকে, হাবি নহয় কিন্তু অলপ জংঘল, গছ গছনি বেছি আছে, তাতে মানুহজন অলপ কম থাকে, সেই ঠাইবোৰত তেওঁলোকে থাকে। ইহঁতে পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখে। এওঁলোকে পৰিৱেশৰ কি ভাৰসাম্যতা, ডিপেণ্ডেঞ্চি, এটাৰ আনটোৰ ওপৰত যিটো ডিপেণ্ড হৈ থাকে সেইটো তেওঁলোকে বজাই ৰাখে। আমি সেইবাবে হাবি জংঘলবোৰ ধ্বংস কৰিব নালাগে, আৰু এই কাৰণে আমি হাবি জংঘলবোৰ ধ্বংস কৰিব নালাগে, কাৰণ জীৱ জন্তু চৰাই এইবোৰ এটা মানুহৰ লগত হওক ডাইভাৰ্চিটি বজাই ৰাখে, আৰু এটা আনটোৰ ওপৰত ডিপেণ্ড হৈ থাকে। এনে কৰিলে প্ৰাণীবোৰৰ খাদ্য আৰু থকা ঠাইৰ অভাৱ হয়, থকাৰ কাৰণে, খোৱাৰ কাৰণে তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে কিছুমান প্ৰাণী লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে, আৰু এই কাৰণে বহুতো প্ৰাণী চৰাই চিৰিকটি লাহে লাহে মানে নোহোৱা হৈ আছে। যেনেকুৱা এক্সাম্পল শগুন, ভালচাৰ যিটো, সেইটো আগত বহুত আছিল, আজিকালি নোহোৱা হৈ গৈছে। তাৰপিছত ঘনচিৰিকা যিটো আমাৰ ঘৰৰ যিকোনো এটা কোণাত বাঁহ সাজি থাকিছিল, সেইটো আজিকালি নোহোৱা হৈছে। কাউৰীটো আজিকালি নোহোৱা হৈ আছে। এইদৰে লাহে লাহে নোহোৱা হয়। গছ বন ধ্বংস কৰিলে পৰিৱেশ নষ্ট হৈ যায়, আৰু গছ বন যদি তুমি ধ্বংস কৰা পৰিৱেশটো বেয়া হৈ যায়, কাৰণ গছে অক্সিজেন দিয়ে, আৰু গছৰ ওপৰত বহুতো চৰাই চিৰিকটি ডিপেণ্ড হৈ থাকে, তাৰ ওপৰতে ডিপেণ্ড হৈ থাকে। প্ৰাণী আৰু উদ্ভিদৰ শ্ৰেণী বিভাজন। প্ৰাণী আৰু উদ্ভিদক আমি কেনেকৈ ক্লাছিফিকেশ্যন কৰোঁ, শ্ৰেণী বিভাজন কৰোঁ, ভাগ কৰোঁ। তোমালোকৰ বিদ্যালয়খনত বহুতো ছাত্ৰ ছাত্ৰী আছে। এইবাৰ তোমাৰ স্কুলৰ এটা এক্সাম্পল হৈছে যে তোমাৰ বিদ্যালয়খনত বহুতো ছাত্ৰ ছাত্ৰী আছে। সকলোৰে বয়স একে নহয়, সকলোৰেতো বয়স একে নহয়। আচ্ছা, বয়স অনুযায়ী ছাত্ৰ ছাত্ৰীসকলে একোটা নিৰ্দিষ্ট শ্ৰেণী কোঠাত বহি পঢ়া শুনা কৰে। বয়স হিচাপে মানে বয়সৰ ওপৰতো ডিপেণ্ড কৰে। ক্লাছ 1, 2, 3 এইবোৰ কি লাহে লাহে বয়স বাঢ়ি যায়, লাহে লাহে ক্লাছ ওপৰলৈ উঠে। একোটা শ্ৰেণীৰ 2-3টা শাখাও থাকিব পাৰে, এটা ক্লাছত 2-3টা ছেকশ্যন থাকিব পাৰে। প্ৰতিটো শাখাত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে। ঠিক আছে, তেনে পদ্ধতিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সুবিধা পায়। ছাত্ৰ এজনক সহজে বিচাৰি পোৱাও সহজ নহয়। ছাত্ৰজনক ভালদৰে জনাৰ সুবিধা হয়, নহয়নে? এনেদৰে ছাত্ৰজনক ভালদৰে জনাৰ সুবিধা হয়, নহয়নে? একেদৰে আমাৰ চাৰিওফালে থকা জীৱবোৰৰ বিষয়ে আমি জানিব লাগে। তাৰ বাবে জীৱবোৰৰ লক্ষণ, সাদৃশ্য আৰু পাৰ্থক্যবোৰক ভিত্তি কৰি গোট একোটাত ভগোৱা হয়। কিহৰ ওপৰত চোৱা, লক্ষণ, সাদৃশ্যৰ পাৰ্থক্য, এই তিনিওটা চাই আমাৰ কি কৰে, গোট একোটাত ভগোৱা হয়, একোটা গ্ৰুপত ভগোৱা হয়। গোটবোৰত একে লক্ষণ থকা জীৱবোৰক অন্তৰ্ভুক্ত কৰা হয়। একে যিটো লক্ষণ আছে সেইবোৰক এটা গোটত ৰখা হয়। এই পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি ক'ব পাৰি, আৰু ইয়াকে শ্ৰেণী বিভাজন বুলি আমি ক'ব পাৰি। শ্ৰেণী বিভাজনে জীৱবোৰৰ বিষয়ে ভালদৰে জনাত আমাক সহায় কৰে, আৰু শ্ৰেণী বিভাজনে আমাক ভালদৰে জনাত সহায় কৰে। কেনেকৈ চোৱা, তুমি প্ৰতিটো চৰাই চিৰিকটি জীৱ জন্তুৰ বিষয়েতো শিকিব নোৱাৰা। সেইকাৰণে কি কৰে, একে ধৰণৰ চৰাই বা জীৱ জন্তুবোৰ এটা
গোটত ৰাখে, এটা গ্ৰুপত ৰাখে আৰু সেই গোটৰ বিষয়ে জানি যদি সেই গোটৰ বিষয়ে জানা তেনেহ'লে সেই গোটত যিমানকেইটা জীৱ আছে তাৰ বিষয়ে একেলগে জনা হ'ল। আৰু সেইকাৰণে শ্ৰেণী বিভাজনে আমাক কি জীৱবোৰৰ বিষয়ে জনাত সহায় কৰে। ঠিক আছে, এতিয়া ক্ৰিয়াকলাপবোৰ তোমালোকে চাই ল'বা হা। এই ক্ৰিয়াকলাপটোৰ পৰা কি শিকিলা? তুমি শিকিলা যে উদ্ভিদবোৰৰ চৰিত্ৰ বা বৈশিষ্ট্য বেলেগ বেলেগ। কিছুমান ডাঙৰ গছ, কিছুমান জোপোহা গুল্ম, কিছুমানৰ গা গছ বৰ ডাঙৰ, কিছুমান সৰু আৰু ক্ষীণ, কিছুমান গছৰ ঠাল ঠেঙুলি বেছি, কিছুমান গছৰ ঠাল ঠেঙুলি বেছি থাকে। তামোল নাৰিকলৰ গছৰ দৰে ডাল, ঠাল ঠেঙুলি নাই। তামোল গছ আৰু নাৰিকল গছ এইবোৰত কি ঠাল ঠেঙুলি নাই। এইবাৰ কথাবোৰ বুজিবলৈ ভালদৰে আন এটা ক্ৰিয়াকলাপ কৰা। ইয়াতে কি কৈছে ক্ৰিয়াকলাপ? তোমাৰ বিদ্যালয়ৰ বা ঘৰৰ চৌপাশ বন্ধুৰ সৈতে ঘূৰি পকি চোৱা, গছ গছনিবোৰৰ গা গছ, ডাল, পাত, ফুল আদি ভালকৈ মন কৰা। গছবোৰৰ নাম, চাৰিত্ৰিক বৈশিষ্ট্যবোৰ টকা বহী এখনত লিখি ৰখা। চাৰিত্ৰিক বৈশিষ্ট্য আৰু কি কৈছে? গছবোৰৰ নাম আৰু চাৰিত্ৰিক বৈশিষ্ট্যসমূহ এটা টকা বহীত লিখি ৰাখিব কৈছে। এতিয়া তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা আৰু এনেদৰে এখন তালিকা প্ৰস্তুত কৰা। ইয়াত কি দিছে? উদ্ভিদৰ নাম দিছে, উচ্চতা কিমান দীঘল, ওখ, চাপৰ আৰু মধ্যমীয়া, তিনিটা কেটেগৰী বনাব কৈছে। কাণ্ডৰ প্ৰকৃতি, সেউজীয়া, মুগা বা কোমল বা কঠিন, শকত, ক্ষীণ। ডালৰ অৱস্থিতি, মাটিৰ ওচৰত, মাটিৰ পৰা বেছি উচ্চতাত, বহুত ওপৰত আছে আৰু তলৰ পৰাই ঠাল ঠেঙুলি হৈ গৈছে ডাল। উদ্ভিদৰ প্ৰকাৰ আৰু কোন প্ৰকাৰৰ, বৃক্ষ নে গুল্ম নে তৃণ। এইদৰে তোমালোকে এটা তালিকা প্ৰস্তুত কৰিবা। ঠিক আছে, তোমালোকে উদ্যান এখন ভ্ৰমণ কৰি কিছু তথ্য গোটাইছিলা। সেই উদ্যানৰ কথা কৈ আছে আকৌ যে উদ্যান ভ্ৰমণ কৰি তোমালোকে এটা তালিকা বা এটা তথ্য তোমালোকে গোটাইছিলা। উদ্ভিদ বিভিন্ন প্ৰকাৰ দেখা পাইছিলা নহয়নে? বিভিন্ন ধৰণৰ উদ্ভিদ আছিল। কিছুমান গছ ওখ, কাণ্ড মোটা আৰু টান, এইবোৰত ডাল পাত, ঠাল ঠেঙুলি অনেক, এনে উদ্ভিদবোৰক বৃক্ষ বোলে। আমি ইয়াৰ আগতো চাইছোঁ বৃক্ষ কাক বোলে। কিছুমান গছ ওখ, কাণ্ড মোটা আৰু টান, এইবোৰত ডাল পাত, ঠাল ঠেঙুলি অনেক, এনে উদ্ভিদবোৰক কি বৃক্ষ বোলে। ঠিক আছে, আকৌ কিছুমান উদ্ভিদৰ কাণ্ড টান হ'লেও গা গছ বেছি মোটা নহয়। এনে উদ্ভিদৰ ডাল পাত মাটিৰ পৰা বেছি উচ্চতাত নাথাকে। ইয়াৰ যিটো ডাল থাকে এইবোৰ ইমান ওখত নাথাকে, তলৰ পৰাই হয়। এইবোৰ গুল্মজাতীয় উদ্ভিদ আৰু এইবোৰকে গুল্মজাতীয় বুলি কয়। আকৌ এতিয়া সুধিছে যে জবা ফুল গুল্মজাতীয় নহয়নে? যিটো জবা ফুল এইটোতো ইমান ডাঙৰ নহয়, সৰুৰে পৰাই ঠাল ঠেঙুলি ওলায়। কিছুমান উদ্ভিদ চাপৰ কাণ্ড, লেহুকা আৰু ক্ষীণ, এইবোৰ তৃণজাতীয় বোলে। আৰু এইবোৰক কি তৃণজাতীয় বোলে। কিছুমান উদ্ভিদ চাপৰ কাণ্ড, লেহুকা, ক্ষীণ, এইবোৰক তৃণজাতীয় বোলে। ঘাঁহ, ধান আদি তৃণজাতীয় উদ্ভিদ, ঘাঁহ আৰু ধান এইবোৰক তৃণজাতীয় বোলে। তামোল গছ পাণ বগোৱা দেখিছানে? তামোল গছত পাণ বগোৱা দেখিছানে? তামোল গছত যে পাণ গছ এনেকৈ বগাই উঠে। পাণ, লাও, কোমোৰা আদিবোৰ কোনো আশ্ৰয়ত বগায়, যিকোনো এটা তেওঁলোকৰ সহায় লাগে। এনেবোৰ আৰোহী লতা আৰু এইবোৰক কি আৰোহী লতা বুলি কয়। পাণ, লাও, কোমোৰা আদিবোৰ কোনো আশ্ৰয় লাগে বগায়, এইবোৰ আৰোহী লতা। আৰু কিছুমান উদ্ভিদ মাটিত বগায়, এনেবোৰ হ'ল লতা। আৰু যিবোৰ মাটিত বগাই যায় সেইবোৰ হ'ল লতা। যেনেকুৱা তোমাৰ তৰমুজৰ যিবোৰ উদ্ভিদ আছে মাটিত বগি যায়। ইয়াতে কিছুমান এক্সাম্পল দিছে চোৱা। গুল্ম গছটো এনেধৰণৰ হয়। ঠিক আছে, তাৰপিছত বৃক্ষটো এনেকুৱা ডাঙৰ দীঘল হয়। তাৰপিছত আৰোহী লতা, পাণ গছ, তাৰপিছত দিছে তৃণ আৰু দিছে লতা। লতাটো মাটিত বগি যায়। ঠিক আছে, বিভিন্ন প্ৰকাৰৰ উদ্ভিদ। তেনেহ'লে ইয়াতে কৈছে কি, ইয়াতেও ক্ৰিয়াকলাপ দিছে এটা 2.5ৰ।
উদ্যান এখনলৈ যাওঁতে তলসৰা পাত বুটলি আনিছিলা নহয়নে? তলসৰা পাত বুটলি আনিছিলা নহয়নে? এই পাতবোৰ ভালদৰে পৰ্যবেক্ষণ কৰা। পাতৰ ফলকখনত, এইটো যিটো ফলক, পাতল ৰেখা কিছুমান দেখিছানে? এইবোৰ যিটো ফলকবোৰত আৰু পাতল ৰেখা আছে। পাতল ফলকখনত থকা হীৰা আৰু পাতৰ ফলকখনত পাতল ৰেখা কিছুমান দেখিছানে? এইবোৰ পাতৰ হীৰা আৰু উপহীৰা, আৰু এইবোৰকে পাতৰ হীৰা আৰু উপহীৰা বোলে। পাতৰ ফলকখনত পাতল ৰেখা, এইবোৰ পাতৰ হীৰা আৰু উপহীৰা। ঠিক আছে? পাতৰ ফলকখনত থকা হীৰা আৰু উপহীৰাৰ হাজনক হীৰা বিন্যাস বোলে। পাতৰ ফলকখনত থকা হীৰা আৰু উপহীৰাৰ হাজনক, আৰু এইটোকে হীৰা বিন্যাস বোলে। যেনেকুৱা এইটো ইয়াতে যিটো দিছে এইটো হীৰা বিন্যাস বুলি ক'ব। পাতৰ ফলক অৰ্থাৎ পত্ৰ ফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ হীৰাডালক মধ্যহীৰা বোলে। এইটো যিটো মাজত থাকে সেইটোক মধ্যহীৰা বুলি কয়। মধ্যহীৰাৰ পৰা উপহীৰাবোৰ ওলায়। কিছুমান পাতত মধ্যহীৰাৰ পৰা ওলোৱা উপৰিবোৰ সমান্তৰাল হৈ থাকে, আৰু কিছুমানত মধ্যহীৰা থাকে, এইবোৰৰ পাছত এনেকুৱা পুৰা কেৱল এটাকৈ থাকে, এনেকুৱা। সেইটো কৈছে। কিছুমান পাতত কি মধ্যহীৰাৰ পৰা ওলোৱা উপহীৰাবোৰ সমান্তৰালকৈ থাকে। এনে হীৰা বিন্যাসক সমান্তৰাল হীৰা বিন্যাস বোলে। আৰু মধ্যহীৰাৰ পৰা উপহীৰা ওলাই, কিছুমান পাতত মধ্যহীৰাৰ পৰা উপহীৰাৰ সমান্তৰাল ৰেখা থাকে। এনে হীৰা বিন্যাসক সমান্তৰাল হীৰা বিন্যাস বোলে। কলপাতত এনে হীৰা বিন্যাস দেখা পাবা। ধান গছৰ পাতত উপহীৰাবোৰ মধ্যহীৰাৰ সমান্তৰালকৈ থাকে। আনহাতে আহঁতৰ পাত এখিলা মন কৰিলে দেখিবা হীৰাবোৰ কিছুমান জাল আকাৰে। কিহৰ কথা কৈছে? আহঁতৰ পাত চালে কি এখিলা মন কৰিলে দেখিবা যে হীৰাবোৰ কিছুমান জাল আকাৰে থাকে। এইটো আহঁত গছৰ পাত জাল আকাৰে আছে, বিস্তাৰিত হৈ থাকে। ইয়াক জাল হীৰা বিন্যাস বোলে, আৰু ইয়াকে জাল হীৰা বিন্যাস বোলে। ঠিক আছে? তেনেহ'লে আমি কি চালো? হীৰা বিন্যাস হ'ল দুটা পাতৰ যিটো এইবোৰ হীৰাবোৰ থাকে, এইটো গোটেই মিলি গৈ হীৰা বিন্যাস। আৰু হীৰা বিন্যাসৰ দুটা টাইপ হ'ল, এটা হ'ল সমান্তৰাল হীৰা বিন্যাস আৰু এটা হ'ল জাল হীৰা বিন্যাস। বুজি পালা? সমান্তৰাল এইটো দিছে সমান্তৰাল, এইবোৰ হ'ল সমান্তৰাল হীৰা বিন্যাস, আৰু এইটো হ'ল জাল, এইটো ইয়াত দিছে জাল হীৰা বিন্যাস। বুজি পালা? তেনেহ'লে হীৰা বিন্যাসৰ দুটা ভাগ কি? এটা সমান্তৰাল আৰু এটা জাল হীৰা বিন্যাস। ঠিক আছে? আমি হীৰা বিন্যাসৰ ওপৰত ভিত্তি কৰি উদ্ভিদক পৃথক গোটত ভগাব পাৰোঁ নেকি? হীৰা বিন্যাস দুই ধৰণৰ আহিল, এই দুটা ধৰণতো আমি উদ্ভিদক ভাগ কৰিব পাৰোঁ। ঠিক আছে? মুখ্যমূল আৰু এনেদৰে, আৰু গুচ্ছমূল। ইয়াতে চোৱা ক্ৰিয়াকলাপটো। শাক বন থকা এডোখৰ ঠাই বিচাৰি লোৱা। এখন খন্তিৰে সাৱধানেৰে কেইজোপামান শাক বনৰ পুলি শিপাৰে সৈতে উঘালি লোৱা, আৰু মন কৰিবা যাতে শিপাবোৰ নষ্ট নহয়। তোমাক শাকৰ গছটো পুৰা শিপা লৈ উঠাব কৈছে। শিপাবোৰ পানীৰে ধুই পৰিষ্কাৰ কৰি লোৱা, আৰু এইবোৰ পানীৰে ধুই পৰিষ্কাৰ কৰি লোৱা। শিপাৰ গঠন লক্ষ্য কৰা। ক্ৰিয়াকলাপ এইটো যিহেতু তুমি মন কৰিলে দেখিবা যে কিছুমান উদ্ভিদৰ এডাল মূল শিপা থাকে, মেইন শিপা থাকে। এই শিপাডালৰ পৰা কিছুমান শাখা শিপা ওলায়, আৰু ইয়াৰ পৰাই কিছুমান শাখা ওলায়, সৰু সৰু শিপা ওলায়। শিপাৰ এনেধৰণৰ সাজনক মুখ্য মূল গাঁথনি বোলে, আৰু ইয়াকেই কি কয়? মুখ্য মূল গাঁথনি। এনে ধৰণৰ যিটো সাজন থাকে এইটো মুখ্য মূল গাঁথনি। যেনেকৈ জবা ফুলৰ শিপা এনেধৰণৰ। এক্সাম্পল দিছোঁ তোমাক, এইবাৰ এক্সামত আহিব পাৰে যে মুখ্য মূলৰ দুটা উদাহৰণ দিয়া। তেতিয়া ইয়াতে কি দিছে? জবা ফুল ঘাঁহৰ দৰে উদ্ভিদৰ কাণ্ডগুৰিৰ পৰা একোটা শিপা ওলায়, এনে ধৰণৰ শিপা গুচ্ছমূল বোলে, আৰু ইয়াকে গুচ্ছমূল মানে
তেওঁলোকৰ মূল যিটো মুখ্য মূল মেইন যিটো এইটো এনেকুৱা নাথাকে, গোটেইকেইটা এনেকুৱা ছেম থাকে এনেকুৱা। ঠিক আছে, বুজি পালা? আৰু ইয়াকে গুচ্ছমূল বুলি কয়। সমান্তৰাল হীৰাবিন্যাস থকা ঘাঁহৰ দৰে উদ্ভিদৰ শিপা গুচ্ছমূল জাতীয়। যিটোৰ এইটো মনত ৰাখিব, ক'ৰ লগত কানেক্ট কৰিছে এইটো চোৱা। যিটো সমান্তৰাল থাকে, যাৰ পাত সমান্তৰাল থাকে তাৰ শিপা গুচ্ছমূল হয়। ঠিক আছে, আৰু যাৰ জালৰ দৰে হয়, জাল, সেইটো হ'ল মুখ্যমূলৰ দৰে। এইটো আমি অলপ আগত পাইছোঁ না, জাল হীৰাবিন্যাস যিটো এইটো মুখ্যমূলৰ দৰে, আৰু যিটো তোমাৰ সমান্তৰাল থাকে সেইটো গুচ্ছমূল। বুজি পালা? এতিয়া ধান, ঘেঁহু, মাকৈ আদি গছৰ পাতৰ হীৰাবিন্যাস সমান্তৰাল। কিহৰ কিহৰ? ধান, ঘেঁহু আৰু মাকৈ আদি গছৰ পাতৰ হীৰাবিন্যাস সমান্তৰাল। পাতৰ কথা কৈছে এতিয়া আকৌ। তেনে উদ্ভিদৰ শিপা গুচ্ছমূল, আৰু পাত যদি সমান্তৰাল হয় তেনেহ'লে তাৰ শিপাটো গুচ্ছমূল হ'ব। ঠিক আছে, গোলাপ, মধুৰিআম, আহঁতৰ দৰে গছবোৰত পাতৰ হীৰাবিন্যাস জালৰ দৰে। এই ধৰণৰ গছৰ শিপা মুখ্যমূল জাতীয়। এতিয়া তোমাক সেইটো কানেক্ট কৰি কৈ আছে যে পাতৰ লগত শিপাৰো মিল আছে। আমি পাতৰ হীৰাবিন্যাস আৰু শিপাৰ গঠনৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আন এটা কাম কৰি চোৱাচোন। আকৌ এটা ক্ৰিয়াকলাপ দিছে, কি? দুটা বাটত পানী লৈ ক্ৰমে বুট মাহ আৰু মাকৈৰ, দুটা বাটিত পানী লৈ ক্ৰমে বুট মাহ আৰু মাকৈৰ বীজ কেইটামান এৰাতি তিয়াই থোৱা। দুটা বাটি ল'ব কৈছে, তাতে কি কৈছে? বুট মাহ আৰু মাকৈৰ যিবোৰ বীজ আছে এইবোৰ ৰাতিৰ কাৰণে ৰাখি দিয়া। পাছদিনা এখন সেমেকা কাপোৰ বা সেমেকা খবৰ কাগজেৰে গুটিকেইটা মেৰিয়াই থোৱা। নিউজ পেপাৰ দি এইটো মেৰিয়াই ৰাখিব কৈছে। বীজ গুটিকেইটা 6 to 7 ঘণ্টা, 6 পৰা 7 ঘণ্টা এনেদৰে ৰাখা। এনেদৰে পেপাৰ দি 6 পৰা 7 ঘণ্টা ৰাখিব কৈছে। এতিয়া ভালদৰে পৰ্যবেক্ষণ কৰা দুবিধ বীজতে একোখন আৱৰণ আছে। আৰু ভালদৰে অবজাৰ্ভ কৰিবা যে দুটা বীজতে একোখন আৱৰণ আছে। বীজৰ আৱৰণখন সাৱধানে এৰুৱাই দিয়া। এইটো আৱৰণ আছে, এইটো এৰাই দিব কৈছে। বীজৰ ভিতৰত ভালদৰে চোৱা। এবাৰ বাকলিটো নহয়, এইটো আৱৰণ বুলি কৈছে। এইটো খুলি তোমাৰ ভিতৰত চাব কৈছে। এতিয়া তুমি দেখিলা যে বীজৰ অংকুৰণ ঘটিছে। তুমি দেখিলে বীজৰ অংকুৰণ ঘটিছে। বুট মাহৰ বীজৰ ভিতৰত দুটা মংহাল অংশ আছে। বুট মাহৰ মাজত দুটা সৰু সৰু কি আছে? মংহাল অংশ আছে। এই অংশ দুটা বীজপত্ৰ, আৰু ইয়াকে কি বোলে? বীজপত্ৰ। এইটো বুট মাহৰ বীজৰ ভিতৰত দুটা কি আছে? মংহাল অংশ আছে। এই অংশ দুটা বীজপত্ৰ, আৰু ইয়াকে কি কয়? বীজপত্ৰ। ইয়াত অংকুৰিত গজালিত বাঢ়িবৰ বাবে খাদ্য জমা হৈ থাকে। যেতিয়া আমি বীজটো মাটিত ৰাখোঁ, তাৰপিছত মাটিত বা পানীত সিজাই ৰাখিলে পানী পালে বীজটো গজালি মেলে, আৰু গজালি মেলিলে ক'ৰ পৰা সেইবোৰ খাদ্য লয়? সেইটো কৈছে ইয়াত অংকুৰিত গজালিটো বাঢ়িবলৈ বাবে খাদ্য জমা হৈ থাকে। ইয়াতে এক্সাম্পল দিছে, চোৱা। এইটো তোমাৰ বীজ মেলাৰ পিছত ভিতৰৰ পৰা এনেকুৱা সৰু সৰু থাকে, ইয়াৰ পৰা গছটোহে। আৰু এইবোৰ যিটো বুটৰ বাহিৰত যিটো তোমাৰ থাকে, সেইবোৰৰ পৰা এওঁলোকে কি লয়? খাদ্য লয়। ঠিক আছে, ইয়াতে ধৰা এনেকুৱা আছে, ইয়াৰ পৰা খাদ্য ল'ব। বুজি পালা? যিবোৰ গছৰ বীজত দুখন বীজপত্ৰ থাকে তেনেবোৰক দ্বিবীজপত্ৰী, দুটা বীজপত্ৰ দ্বিবীজপত্ৰী উদ্ভিদ বোলে। মাকৈৰ বীজত এখন বীজপত্ৰ থাকে, এনে বীজ বহন কৰা গছক একবীজপত্ৰী উদ্ভিদ বোলে। ইয়াতে চোৱা, মাকৈৰ এটা আছে কিন্তু বুট মাহৰ দুটা থাকে এনেকুৱা। ঠিক আছে, তেনেহ'লে দ্বিবীজপত্ৰী আৰু একবীজপত্ৰী। বুজি পালা? দ্বিবীজপত্ৰী উদ্ভিদ আৰু একবীজপত্ৰী উদ্ভিদৰ পাতৰ হীৰাবিন্যাস মূল বা শিপাৰ গঠন আৰু বীজৰ গঠনৰ মাজত এক সম্পৰ্ক আছে। আমি প্ৰথমে পাতৰটো চালোঁ, তাৰপিছত শিপা চালোঁ, তাৰপিছত পাতৰ চালোঁ। এইবাৰ তোমাৰ বীজৰ লগতো কানেকশ্যন আছে। দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ হীৰাবিন্যাস জালৰ দৰে, যিটো দ্বিবীজ হয়
এইটো জালৰ দৰে শিপাৰ গঠন মুখ্যমূল জাতীয় একবীজপত্ৰী উদ্ভিদৰ পাতৰ হীৰাবিন্যাস সমান্তৰাল আৰু শিপাৰ গঠন গুচ্ছমূলীয়। তেনেহ'লে কি চোৱা, দ্বিবীজপত্ৰীৰ লগত কাৰ্মিল, জালৰ দৰে আৰু মুখ্যমূল জাতীয়, আৰু একবীজপত্ৰী যিটো আছে তাৰ লগত কাৰ্মিল, সমান্তৰাল পাতৰ আৰু গুচ্ছমূল শিপাৰ। বুজি পালা? ইয়াৰ লগত মিল আৰু কেইটাৰ মিল। বুজি পালা? তিনিটা বস্তু মনত ৰাখিবা, দ্বিবীজপত্ৰী, জালৰ দৰে শিপা আৰু মুখ্যমূল জাতীয়। একবীজপত্ৰী, সমান্তৰাল, জালৰ দৰে, এইটো তোমাৰ কি হ'ব, জালৰ দৰে পাত আছিল, সমান্তৰাল পাত আৰু গুচ্ছমূলৰ দৰে শিপা, একবীজপত্ৰী। আমি আলোচনা কৰা উদ্ভিদৰ চৰিত্ৰবোৰ মিল থকাৰ ওপৰত ভিত্তি কৰি একোটা গোট বা ভাগত ভগাব পাৰি। এনেদৰে আন কিছুমান চৰিত্ৰও আমি বিবেচনা কৰিব পাৰোঁ। তুমি জানিলা যে শ্ৰেণী বিভাজনৰ মূল ভিত্তি হ'ল উদ্ভিদবোৰৰ মাজত থকা মিলবোৰ। যিবোৰ মিল আছিল, বৈশিষ্ট্য বহুতৰ মিল আছিল, সেইবোৰে হ'ল তোমাৰ শ্ৰেণী বিভাজনৰ মূল ভিত্তি, আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি আমি ভাগ কৰোঁ। উদ্ভিদৰ দৰে পৃথিৱীত থকা নানান প্ৰাণীৰ চৰিত্ৰৰ মিলবোৰ পৰ্যবেক্ষণ কৰি কিছুমান গোটত ভগাব পাৰি। ইয়াকে শ্ৰেণী বিভাজন বোলে, আৰু ইয়াকে শ্ৰেণী বিভাজন বোলে ইয়াৰ আগতে আমি চাইছোঁ। প্ৰাণীৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত ধৰা প্ৰাণীবিধৰ দেহৰ গঠন, আকাৰ কেনেকুৱা, মূৰটো কেনেকুৱা, ঠেংটো কেনেকুৱা আদি আছে নে নাই, আকৌ কণী পাৰিব, বংশবৃদ্ধি কৰে নে, পোৱালি জন্ম দিয়ে ইত্যাদি, এইবোৰৰ ভিত্তিতে আমি কি কৰোঁ, শ্ৰেণী বিভাজন কৰোঁ। এনে গোটত আন মিল থকা চৰিত্ৰ বিচাৰ কৰি পুনৰ সৰু সৰু গোট গঠন কৰিব পাৰি। এনে গোটত আন মিল আৰু বেলেগ ধৰণৰ মিল থকা বস্তুবোৰ কি, চৰিত্ৰবোৰ বিচাৰ কৰি পুনৰ সৰু সৰু গঠন, আৰু প্ৰথমে ব্ৰড কেটেগৰী, আগত বেছিকৈ ভাগ কৰে, তাৰপিছত তাৰে মাজত আৰু কিছুমানৰ বেছি মিল থাকে, সেইবোৰো আকৌ এটা ভাগ বনায়। মানে শ্ৰেণী বিভাজনৰ মাজতো আৰু শ্ৰেণী বিভাজন থাকে। এনেদৰে শ্ৰেণী বিভাজন কৰিলে জৈৱ বৈশিষ্ট্য অধ্যয়নত সুবিধা হয়, আৰু এনেদৰে বৈশিষ্ট্যবোৰ ভালদৰে জনাত আমাক সহায় কৰে। বিভিন্ন প্ৰকাৰৰ প্ৰাণী ক্ৰিয়াকলাপ কি দিছে ইয়াতে, ওপৰত তালিকাৰ ছবিবোৰ চাই কি বুজিলা ছাৰ বাইদেউক কোৱা। এইকেইটা চোৱা ক'ত থাকে, এইকেইটা তোমাৰ ইনচেক্ট হয়, এইকেইটা চোৱা পানীত থাকে, ৰেপটাইলছ বুলি কয় এইটো হ'ল তোমাৰ, এইকেইটা গোটেইকেইটাত কি চাৰিঠেঙীয়া হয়। এনেদৰে মিলবোৰ তোমালোকে চাব পাৰা। নীৰৱ উপত্যকা সুৰক্ষা আন্দোলন সংৰক্ষণ বিজয়, এইটো তোমালোকে পঢ়ি ল'বা হা। জানো আহা, ডক্টৰ ৰবীন বেনাৰ্জী 1908 পৰা 2003, ই কিহৰ কাৰণে বিখ্যাত আছিল, এজন প্ৰখ্যাত ভাৰতীয় প্ৰকৃতিবিদ, তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিৱেশবিদ আছিল। বন্যপ্ৰাণী সংৰক্ষণ আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। 1950 চনৰ কোনো এক সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোঁতে ডক্টৰ বেনাৰ্জী অসমৰ বনাঞ্চলৰ প্ৰেমত পৰিছিল আৰু কাজিৰঙাৰ ওচৰত গোলাঘাটত বসতি স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। কাজিৰঙাৰ যিটো বনাঞ্চল আছিল সেইটো চাই তেওঁ মুগ্ধ হৈ গৈছিল, আৰু ইয়াতে গোলাঘাটত থাকিবলৈ কি সিদ্ধান্ত লৈছিল। প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ আগ্ৰহে তেওঁক কাজিৰঙা, ৱাইল্ড লাইফ অফ ইণ্ডিয়া আৰু মেডাম পম্পিডু বঁটা লাভ কৰিবলৈ সক্ষম হোৱা হোৱাইট ইংচুইন শ্লম চনকে ধৰি 32খন প্ৰশংসিত বন্যপ্ৰাণী আধাৰিত তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। কিমান, 32খন কি প্ৰশংসিত বন্যপ্ৰাণী আধাৰিত তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ বহুতো গ্ৰন্থ শিশু সাহিত্যৰ চিত্ৰ ৰচনা কৰিছিল। 1971ত
পদ্মশ্ৰী বঁটা লাভ কৰি ডক্টৰ বেনাৰ্জীয়ে অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গোলাঘাটত থকা তেওঁৰ ঘৰটো আংকল ৰবিনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামলৈ ৰূপান্তৰিত কৰা হৈছে। কি? আংকল ৰবিনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়াম। আংকল ৰবিনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামলৈ ৰূপান্তৰিত কৰা হৈছে, য'ত তেওঁৰ বিস্তৃত কেৰিয়াৰ শিল্পকলা, ফটোগ্ৰাফ আৰু চিত্ৰকলা প্ৰদৰ্শন কৰা হৈছে। সংগ্ৰহালয়টো প্ৰকৃতি শিক্ষা আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ঠিক আছে। প্ৰাণী আৰু উদ্ভিদৰ অভিযোজন। প্ৰাণীবোৰে ভিন ভিন ধৰণে চলন কাৰ্য কৰে। মন কৰিলে দেখিবা যে হৰিণাৰ ঠেং দীঘল, মাছৰ দেহ মাকো এটাৰ দৰে, ভেকুলী, বেং আদিৰ ঠেং দীঘল, জাপ খোৱা। কিয় বাৰু ভাবি চাইছেনে? এইবোৰ ডিফাৰেণ্ট ভৰিবোৰ চবৰে বেলেগ বেলেগ কিয়? প্ৰাণীৰ দেহৰ গঠন ই বাস কৰা পৰিৱেশৰ উপযোগী হয়। য'ত বাস কৰে তাৰ ওপৰত তেওঁলোকৰ যিটো শৰীৰৰ গঠন সেইবোৰ ডিপেণ্ড কৰে। ইহঁতৰ দেহৰ আকাৰ আকৃতি সেইমতে গঢ় লয় আৰু ইহঁতৰ আকাৰ আকৃতিও তেনেদৰে গঢ় লয়। সকলো জীৱই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকে। ইয়াৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰে। এনে কৌশল বা উপায়বোৰক অভিযোজন বোলে, যিটো পৰিৱেশৰ লগত চেঞ্জ হয়। এইটোকে অভিযোজন, ইংৰাজীত কয় এডাপ্টেশ্যন। ঠিক আছে। একুৱাৰিয়ামত থকা মাছবোৰ মন কৰিছানে? মাছবোৰৰ দেহৰ গঠন পানীত চলাচল কৰিবৰ বাবে উপযোগী। মাছবোৰৰ যিটো গঠন সেইটো কি? পানীত চলাচল কৰাৰ কাৰণে উপযোগী। সেইটো মাছৰ দেহত ফান থাকে। ফিছাবোৰ পানীত সাঁতুৰিবলৈ সহায় কৰে। মাছৰ মূৰৰ দুকাষে ফুল বা জলক্ৰম থাকে। এইটো ইয়াতে ইংৰাজীত এইটো তোমাক কয় অপাৰ গিলমৰ মাজত গিলছ থাকে, গিলছ, যাৰ সহায়ত তেওঁলোকে অক্সিজেন লয়। ইয়াৰ সহায়ত পানীত দ্ৰৱীভূত অক্সিজেন শুহি লয়। ইয়াৰ সহায়ত কি পানীৰ মাজত কি অক্সিজেন মিহলাই হৈ থাকে। আমিতো বতাহৰ পৰা লৈ লওঁ। তেওঁলোকে পানীত মিহলাই থকা অক্সিজেনবোৰ এই ফুলৰ সহায়ত, দুটা যে ফুল থাকে, গিলছ থাকে, তাৰ সহায়ত তেওঁলোকে শোষণ কৰে। দেহৰ গঠন মাকো এটাৰ দৰে হোৱা বাবে সহজে পানীত চলাচল কৰিব পাৰে। বাৰিষা কালত তুমি ভেকুলীৰ মাত শুনিছানে? বাৰিষা কালত খাল বিলৰ কাষত বেংবোৰে জঁপিয়াই আহাৰ বিচাৰি ফুৰে। ইহঁতৰ ঠেঙৰ আঙুলিবোৰৰ মাজত পতা থাকে। পতাখনে পানীত সাঁতোৰত সহায় কৰে। এনেকুৱা পতা থাকে। ভেকুলীৰো এনেকুৱাই থাকে। পতাখনে পানীত সাঁতোৰিত সহায় কৰে। গাঁৱলৈ গ'লে পুখুৰীত চৰি থকা হাঁহবোৰ দেখানে? হাঁহৰ ঠেঙৰ পতাখন সাঁতুৰিবলৈ সহায় কৰে। এইটোৰ কথা কৈছে আকৌ। ইয়াৰ মাজত এইটো হ'ল পতা। হাঁহৰ পাখিবোৰ মন কৰিছানে? ইহঁতৰ পাখিবোৰ পানীত নিভিজা কৰি ৰাখিবলৈ তেলজাতীয় এবিধ পদাৰ্থ দেহৰ পৰা বাহিৰ কৰে। আমি জানো তেল আৰু পানীটো মিক্স নহয়। সেইকাৰণে তেওঁলোকৰ যিবোৰ এইবোৰ পাখি থাকে, এইবোৰত কি এক ধৰণৰ শৰীৰৰ পৰা এক ধৰণৰ তেল ওলায়। সেই তেলৰ কাৰণে যেতিয়া তেওঁলোকে পানীত যায়, পানীৰ লগত এইটো পানীত এইটো নিভিজে তেলৰ কাৰণে। পৰ্বতীয়া ঠাইবোৰ ভৈয়ামতকৈ ঠাণ্ডা। পৰ্বতীয়া ঠাইবোৰ যিবোৰ বহুত ওখ, তাতে কি বৰফিয়াল, তাতে শীত ঠাণ্ডা। শীতকালত এনে ঠাইত বৰফ পৰে। পৰ্বতীয়া ঠাইতো প্ৰাণী থাকে। ইহঁতৰ গা নোমেৰে ঢকা। তেওঁলোকৰ গা এইবোৰ যিটো নোম দিছে এনেকুৱা ঢাকা বেছিভাগ। নোমবোৰ দীঘল, সেইবাবে নিজকে শীতৰ পৰা ৰক্ষা কৰে আৰু এইবাবে এইদৰেই তেওঁলোকৰ এডাপ্টেশ্যন, অভিযোজন। এইদৰে তেওঁলোকে নিজৰ বডিক কি কৰে?
ঠাণ্ডাৰ পৰা বচাই ৰাখে। তুমি মৰুভূমিৰ বিষয়ে শুনিছানে? মৰুভূমিৰ নাম শুনিছানে? ডেজাৰ্ট যিটো মৰুভূমিৰ পৰিৱেশ শুকান আৰু মৰুভূমিত একেবাৰে শুকান। ইয়াত বালিয়ে বালি থাকে। দিনত তপত হয়, মানে বহুত গৰম হৈ থাকে। ৰাতি অতিপাত ঠাণ্ডা, আকৌ ৰাতি একেবাৰে ঠাণ্ডা হৈ যায়। তেনে ঠাইত সাপজাতীয় প্ৰাণীবোৰ দিনৰ ভাগত শিলৰ ফাগ গাঁত আদিত সোমাই থাকে। ঠিক আছে, ৰাতি আহাৰ বিচাৰি ওলায় আৰু ৰাতি আহাৰ বিচাৰি ওলায়। মৰুভূমিত পানীৰ যোগান অতি সীমিত। মৰুভূমিত পানীৰ যিটো যোগান ধৰে এইটো অতি সীমিত, অলপ। গৰম মৰুভূমিৰ বৈশিষ্ট্য হৈছে দিনত তীব্ৰ গৰম আৰু নিশা হিমায়িত তাপমাত্ৰা। গৰম মৰুভূমিৰ বৈশিষ্ট্য হৈছে দিনত তীব্ৰ গৰম আৰু নিশা হিমায়িত তাপমাত্ৰা। দিনত একেবাৰে গৰম, ৰাতি ঠাণ্ডা, এইটোৱে। ফলস্বৰূপে তাত থকা জীৱ জন্তু আৰু উদ্ভিদবোৰ তীব্ৰ গৰম আৰু ঠাণ্ডা দুয়োটাৰ পৰা বাচি থাকিবলৈ ভালদৰে খাপ খুৱাই লয়। আৰু ইয়াৰ লগত ঠাণ্ডা আৰু গৰমৰ কাৰণে তেওঁলোকে এক ধৰণৰ অভিযোজন কৰি লয় তাতে জীয়াই থাকিবলৈ। গৰম মৰুভূমিত থকা উটবোৰৰ বহল খুৰৰ সৈতে দীঘল ঠেং থাকে। খুৰটো তেওঁলোকৰ বহল থাকে আৰু ঠেংটো দীঘল থাকে। এই বৈশিষ্ট্যবোৰ উটবোৰক বালিত সোমাই নোযোৱাত, বালিময় ভূখণ্ডত খোজ কঢ়াত সহায় কৰে। যেতিয়া তেওঁলোকৰ খুৰটো যেতিয়া ডাঙৰ হ'ব, তেওঁলোকে বালিত ভিতৰলৈ সোমাই নাযাব। ইয়াৰ বিপৰীতে ঠাণ্ডা মৰুভূমিত থকা উটবোৰৰ ভৰি চুটি হয় আৰু সেই বৰ গৰম মৰুভূমিৰ উটবোৰৰ দৰে ওখ নহয়। আৰু ঠাণ্ডাত দীঘল নহয়, চুটি হয়, সৰু হয় আৰু ঠেংবোৰ দীঘল নহয়, চুটি হয়। এই চুটি ভৰিবোৰ সিহঁতৰ বাবে ঠাণ্ডা মৰুভূমিৰ দুৰ্গম আৰু পাহাৰীয়া ভূখণ্ডত চলাচল কৰাটো সহজ কৰি তোলে। এই চুটিৰ কাৰণে তেওঁলোকে ঠাণ্ডা মৰুভূমিত তেওঁলোকে ভালকৈ খোজ কাঢ়িব পাৰে। ইয়াতে ফটো দিছে, উটবোৰ দীঘল হয়। গৰম মৰুভূমি আৰু ঠাণ্ডা মৰুভূমি, ইয়াতে অলপ সৰু হয় চোৱা, ইয়াতে দীঘল হয় চোৱা। ইয়াতে আকৌ এটাহে এনেকুৱা কি থাকে, এইটো কি কোচ বুলি কয়। ইয়াতে ঠাণ্ডাত দুটা কোচ থাকে, ইয়াতে এটা কোচ থাকে। এতিয়া ক'ব কোচ কিয় থাকে। মৰুভূমিত খাদ্যৰ অভাৱ হয় আৰু উটবোৰ খাদ্য নিজৰ কোচৰ সংৰক্ষণ কৰিব পাৰে। তেওঁলোকে ফেট হিচাপত, চৰ্বি হিচাপত তাতে খাদ্য জমা কৰি ৰাখে। খাদ্য মানে তাৰ পৰা এনাৰ্জি লয়, তেওঁলোকে শক্তি কেৰি কৰে। গৰম মৰুভূমিত উটবোৰৰ এটা কোচ থাকে। গৰম মৰুভূমিত এটা কোচ থাকে যিয়ে খাদ্যৰ অভাৱত ইহঁতক জীয়াই থাকিবলৈ সহায় কৰে। ইয়াৰ বিপৰীতে ঠাণ্ডা মৰুভূমিত উটৰ দুটা কোচ থাকে যি শীতকালৰ শেষৰ ফালে খাদ্য সীমিত হ'লে সংকুচিত হয়, কিয়নো উটে কোচত সংৰক্ষিত খাদ্য ভাণ্ডাৰ ব্যৱহাৰ কৰে। ঠিক আছে। ইয়াৰ উপৰি ঠাণ্ডা মৰুভূমিত উটবোৰৰ মূৰৰ পৰা ডিঙিলৈকে দীঘল চুলি বা নোম থাকে। দীঘল চুলি বা নোম থাকে ঠাণ্ডা যিটো, যিয়ে লাডাখ কাশ্মীৰৰ তাতে, জম্মু কাশ্মীৰৰ তাতে আছে, দৰে শীতল মৰুভূমিৰ অত্যন্ত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে। লাডাখটো তোমাৰ এইটো মানে ঠাণ্ডা ডেজাৰ্ট, তাতে এইটো কোৱা হয় কোল্ড ডেজাৰ্ট বুলি, মানে ঠাণ্ডা মৰুভূমি এইটো। উটবোৰৰ নিম্নতম পৰিমাণৰ প্ৰস্ৰাৱ আৰু শুকান গোবৰ নিষ্কাশন কৰে। ইহঁতে ঘাম নিৰসৰণ নকৰে। পানী সংৰক্ষণ কৰি উটবোৰে পানী গ্ৰহণ নকৰাকৈ দীঘল সময় থাকিব পাৰে, যাৰ ফলত উটবোৰ মৰুভূমিৰ পৰিৱেশৰ বাবে উপযুক্ত হৈ পৰে। তেওঁলোকে কি কৰে চোৱা, উটবোৰৰ নিম্নতম পৰিমাণৰ প্ৰস্ৰাৱ, তেওঁলোকে প্ৰস্ৰাৱ একেবাৰে কম কৰে। ইহঁতৰ ঘাম নোলায় তেওঁলোকৰ, আৰু সেইকাৰণে তেওঁলোকে পানী নোলোৱাকৈ বহুত দিন থাকিব পাৰে। ঠিক আছে। এতিয়া চোৱা, চৰাই উৰি ফুৰা দেখিছা, চৰাই উৰি ফুৰাটো দেখিছাই। উৰিবৰ বাবে ইহঁতে কি অভিযোজন কৰে? উৰিবৰ বাবে ইহঁতে কি অভিযোজন কৰে বাৰু? এডাপ্টেশ্যন কৰে। ইহঁতৰ
উগ্ৰপদ বা 8 ঠেং ডেউকালৈ ৰূপান্তৰিত হয়। যেনেকুৱা তোমাৰ জীৱ জন্তুৰ 4টা ঠেং থাকে, 1, 2, 3, 4টা, এই দুটা কি হৈ যায় তেওঁলোকৰ এইবোৰ পাখিলৈ ডেউকালৈ ৰূপান্তৰিত হৈ যায়। ডেউকাৰ সহায়ত উৰে আমি জানো। চৰাইৰ হাড়বোৰ সফলা পাতল হৈ থাকে, ভিতৰত মানে খঙাল, সেইবাবে দেহৰ ওজন কমে আৰু উৰিবলৈ সুবিধা হয়, আৰু সেইকাৰণে ওজনটো কম হয় আৰু উৰাত সহায় হয়। উট চৰাই উৰিব নোৱাৰে, ইহঁতৰ হাড় সফলা নহয়, হাড়বোৰ আটিল, সেইবাবে শৰীৰ ওজন বেছি। এইটো হ'ল উট, তেওঁলোকৰ হাড়বোৰ কি হয় সফলা নহয়, হাড়বোৰ আটিল, তেওঁলোকৰ হাড়ৰ মাজতো ওজন থাকে আৰু এইবোৰ গধুৰ হয় অলপ পাখিতকৈ, সেইবাবে তেওঁলোকৰ শৰীৰৰ ওজনটো বেছি, সেইকাৰণে উৰিব নোৱাৰে। তোমালোকে সকলোৱে পুখুৰী দেখিছা নহয়, পুখুৰীত কিছুমান উদ্ভিদ গজে, এইবোৰ জলজ উদ্ভিদ। পুখুৰীত কিছুমান উদ্ভিদ গজে, এইবোৰ কি জলজ উদ্ভিদ। পুনি, মেটেকা, ভেট আদিবোৰ জলজ উদ্ভিদ হয়, আমি জানো। এইবোৰ কেনেদৰে পানীত উপঙি থাকে? এইটো বেলেগ বেলেগ ধৰণৰ পানীত থকা উদ্ভিদৰ নাম দিছে। এনে উদ্ভিদৰ গা গছ সপকা, ইয়াত বায়ু সোমাই থাকে, শিপাবোৰ চুটি, সেইবাবে ওজন কম আৰু পানীত উপঙি থাকিব পাৰে। মানে তেওঁলোকৰ যিবোৰ উদ্ভিদৰ যিবোৰ কাণ্ড থাকে, যিবোৰ তৃণজাতীয়, সেইবোৰত কি বায়ু সোমাই থাকে, বায়ু সোমাই থকাত সেইবোৰ ভাহি থাকে পানীৰ ওপৰত, ঠিক আছে। সেইবোৰ চুটি, মানে শিপাবোৰ চুটি হয় তেওঁলোকৰ, সেইকাৰণে ওপৰতে থাকি যায়। ক্ৰিয়া কৰা, তোমালোকে পুখুৰীত দেখা পোৱা উদ্ভিদ আৰু প্ৰাণীবোৰ এখন তালিকা প্ৰস্তুত কৰা, সেইবোৰৰ আকাৰ আকৃতি কেনে উল্লেখ কৰিবা, তালিকাখন ছাৰ বা বাইদেউসকলক দেখুৱাবা। মৰুভূমিৰ প্ৰাণী উঠে কিদৰে অভিযোজন কৰে জানিলা, মৰুভূমিৰ উটৰ কথাটো জানিলা। এতিয়া উদ্ভিদৰ বিষয়ে জানো হা, মৰুভূমিত যে উদ্ভিদ আছে সেইবোৰ কেনেকৈ অভিযোজন কৰে। মৰুভূমিত পোৱা উদ্ভিদ হ'ল কেকটাছ, এইবোৰ হ'ল কেকটাছ, বিভিন্ন ধৰণৰ কেকটাছ। মৰুভূমিত বেছিভাগ উদ্ভিদটো নায়ে, যদি আছে তাতে বেছিভাগ কেকটাছে হয়। কেকটাছবোৰ কাইটিয়া, দৰাচলতে কাইটবোৰ পাতৰ ৰূপান্তৰ, কাইটবোৰ কি পাতৰ ৰূপান্তৰ। উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয়। আমি জানো কি গছৰ পাতৰ পৰা কি পানী ওলাই যায় ৰ'দ পৰিলে, আৰু ইয়াতেতো তাপমান বেছি, তেনেহ'লে তেওঁলোকে এই পাতৰ দৰে যিবোৰ আকৃতি আছে এইবোৰ কি কাইট লৈ, সৰু সৰু কাইট লৈ তেওঁলোকে ৰূপান্তৰিত কৰি লয়, ঠিক আছে, যাতে পানী ওলাই নাযায়। কেকটাছৰ গা গছ সেউজীয়া, গ্ৰীণ হয়, সেইবাবে খাদ্য তৈয়াৰ কৰিব পাৰে, আৰু সেইকাৰণে তেওঁলোকে খাদ্য তৈয়াৰ কৰিব পাৰে কিহৰ পৰা, সূৰ্যৰ পোহৰৰ পৰা। কেকটাছৰ কাণ্ড মংহাল, ইয়াত পানী জমা হৈ থাকে আৰু ইয়াৰ মাজতে পানী জমা হৈ থাকে। পৰ্বতৰ ওপৰৰ ওখ ঠাইত গছ থকা গছবোৰ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। যিবোৰ পৰ্বতৰ ওপৰত গছ আছে সেইবোৰ কি পৰিৱেশৰ লগত খাপ খুৱাই লয়। এনে ঠাইত শীতকালত তুষাৰপাত, গছবোৰৰ আকৃতি শংকুৰ দৰে হয়, এনে হ'ল বৰফবোৰ সহজে পিছলি নামি আহিব পাৰে, উদাহৰণ দেৱদাৰু গছ। এইবোৰ যে গছৰ এনেকুৱা আকৃতি, কি হয় যেতিয়া ঠাণ্ডা দিন আহে হা, ঠাণ্ডা যেতিয়া আহে ইয়াতে কি বৰফ পৰে, বৰফ পৰিলে ওপৰৰ পৰা এনেকৈ বৰফ যেতিয়া পৰিব, এইবোৰ এনেকুৱা আকৃতি হয় যে ইয়াত পৰি এইবোৰ তলপিনে পৰি যায় সহজে, ওপৰত নাথাকে। এইটো চোৱা পৰ্বতৰ এইবোৰো এনেকুৱাই, ওপৰৰ পৰা পৰি মানে এইটো লাহে তলপিনে নামি আহে, ঠিক আছে। ৰডেনড্ৰন হৈছে সুন্দৰ চকুত লগা এবিধ উজ্জ্বল ফুল, এইটোৰ কথা কৈ আছে। পৰ্বতৰ শিখৰত তীব্ৰ বতাহ সহ্য কৰিবলৈ নীলগিৰি পৰ্বতৰ ৰডেনড্ৰনবোৰ উচ্চতা কম আৰু পাতবোৰ সৰু। বতাহৰ পৰা বাচিবলৈ তেওঁলোকৰ পাতবোৰ সৰু সৰু, যাতে বতাহটো তাতে ডাইৰেক্ট মানে বতাহটো যাতে পাতত ডাইৰেক্ট নপৰে, সেইকাৰণে পাতবোৰ সৰু সৰু।
আৰু উচ্চতা কম, মানে ইমান দীঘল নহয়, সৰু সৰু হয়। ঠিক আছে, সেয়েহে ৰডেনড্ৰনৰ দৰে উদ্ভিদসমূহে অৱশ্যে হিমালয় পৰ্বতৰ ওচৰৰ ৰডেনড্ৰনবোৰ অধিক ওখ হয়, যিবোৰ তলত থাকে এইবোৰ অধিক ওখ হয়। সেয়েহে ৰডেনড্ৰনৰ দৰে উদ্ভিদসমূহে স্থানীয় পৰিস্থিতি সহ্য কৰিবলৈ বিভিন্ন স্থানত স্বতন্ত্ৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰিব পাৰে। তেওঁলোকে দুই এটা ৰডেনড্ৰন হয়, চোৱা এইটো ৰডেনড্ৰন হয়, এইটো ৰডেনড্ৰন হয়, কিন্তু আকাৰ গঠনটো বেলেগ বেলেগ হয়। কিহৰ কাৰণে? পৰিৱেশৰ কাৰণে। পৰিৱেশৰ লগত খাপ খুৱাই তেওঁলোকে নিজৰ গঠনটো গঢ়ি লয়। অসমৰ গড় সংৰক্ষণ। অসমৰ গড় সংৰক্ষণ। এই সময়ত অসমৰ গড় আবাদী প্ৰায় বিলুপ্তৰ অৱস্থা পাইছিল যদিও বৰ্তমানে গড়ৰ সংৰক্ষণৰ নাটকীয় সফলতা লাভ কৰিছে। এই সময়ত মানে ইয়াৰ বিলুপ্ত মানে নোহোৱা হোৱাৰ দৰে হৈ আছিল কি গড়ৰ। 1908 চনত কাজিৰঙাৰ গড়ৰ সংখ্যা মাত্ৰ 12টালৈ হ্ৰাস পাইছিল, একেবাৰে 12টালৈ আহিছিল, কিমান কম হৈছিল। তাৰ পিছতো প্ৰাথমিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংশ্লিষ্ট কৰ্তৃপক্ষই কৰা প্ৰচেষ্টাৰ ফলত অসমে এক খড়গযুক্ত মানে এটা যিটো খড় থাকে আগত সংৰক্ষণ উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। কাজিৰঙাত এই প্ৰজাতিৰ বিশ্বৰ যথেষ্ট সংখ্যক গড় বাস কৰে। মানে এই শিঙীয়া গড়টো অসমৰ যিটো কাজিৰঙা ইয়াতে মেক্সিমাম, পৃথিৱীৰ মেক্সিমাম, মানে অন্য ঠাইত এনেকুৱা গড়টো পোৱা একেবাৰে কম, মানে নায়েই। চোৰাং চিকাৰী বিৰোধী ব্যৱস্থা, স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু বাসস্থানৰ সম্প্ৰসাৰণৰ জৰিয়তে অসমৰ গড়ৰ সংখ্যা 1960 চনত কিমানটা হ'ল? 600। আজি প্ৰায় 4000লৈকে আহিছে। বুজি পালা? প্ৰথমে কি গ'ল 12টা, তাৰপিছত আহিল 60 বছৰ পিছত, 60তো নহয়, 1908ৰ পাছত 1960ত আহিল কিমান? 600। তাৰপিছত আজি মানে 2026 ধৰা, 2020 ধৰা, অধিকলৈ বৃদ্ধি পাইছে। অসমৰ গড়ৰ সংখ্যা 1980 চনত 1500 আছিল, আজি 4000 এতলৈকে বৃদ্ধি পাইছে। মানে সৰ্বমুঠ কিমানটা বৃদ্ধি পাইছে চোৱা, 4014টা। জব্দ কৰা গড়ৰ খৰ্গ জ্বলোৱাৰ দৰে পদক্ষেপৰ লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে সৈন্য সহনশীলতা নীতিৰ ফলত অসমখন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ ৰাজ্যৰ পৰিণত হৈছে। বুজি পালা? মানে এইবোৰ গড়ৰ খৰ্গটো লৈ এইবোৰ বিজনেছ চলিছিল, বিক্ৰী কৰিছিল। ঠিক আছে, তুমি জীৱবোৰৰ বিষয়ে কিছু কথা শিকিলা। আচ্ছা, জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থলী বুলি কোৱা হয়। জীৱবোৰ য'ত বাস কৰে তাকে কি কয়? আৱাসস্থলী। ঠিক আছে, আৱাসস্থলীৰ পৰাই জীৱই খাদ্য আহৰণ কৰে আৰু যি ঠাইত তেওঁলোকে বসবাস কৰে তাৰে পৰা তেওঁলোকে খাদ্য আহৰণ কৰে। এনে ঠাইতে নিজৰ বংশ বৃদ্ধি ঘটায় আৰু এনে ঠাইতে তেওঁলোকে বংশ বৃদ্ধি অৰ্থাৎ ৰিপ্ৰডাকশ্যন কৰে। মাটিত বাস কৰা জীৱসমূহক স্থলজ জীৱ বোলে। যিবোৰ মাটিত বসবাস কৰে এইবোৰ কি? স্থলজ বোলে। ইহঁতৰ আৱাসস্থলী হ'ল স্থল বা মাটি। তেওঁলোকে মাটিত থাকে। অৰণ্য, মৰুভূমি, পৰ্বতীয়া ঠাই আদি স্থলজ জীৱৰ আৱাসস্থল। তেওঁলোকে কি? স্থলজ মাটিত বসবাস কৰে। পানীত বাস কৰা জীৱবোৰক জলজ জীৱ বুলি কোৱা হয়। ঠিক আছে, যিবোৰ পানীত বসবাস কৰে এইবোৰক কি কয়? জলজ জীৱ বুলি কোৱা হয়। জলজ জীৱৰ আৱাসস্থলী সাধাৰণতে পানী অথবা লুণীয়া পানী। লুণীয়া পানী হ'ল সল্ট ৱাটাৰ, মেৰাইন মানে সাগৰ যিটো, তাতে লুণীয়া পানী। সাগৰীয় জীৱবোৰ লুণীয়া পানীত বাস কৰে। এই সকলোবোৰ আৱাসস্থলীয়ে জৈৱ বৈচিত্ৰ্যত অৰিহণা যোগায়। ভেকুলীৰ দৰে কিছুমান প্ৰাণী মাটি আৰু পানীত উভয়ে বাস কৰে। ভেকুলীৰ দৰে কিছুমান প্ৰাণী আছে, এইবোৰ কি মাটিতো বসবাস কৰিব পাৰে, পানীতো বসবাস কৰিব পাৰে। সেইবাবে এনে প্ৰাণীসমূহক উভচৰ মানে মাটি আৰু পানীত জীয়াই থাকিব পাৰে বুলি কোৱা হয়। জানো আহা, ভাৰতৰ পক্ষী মানৱ হিচাপে পৰিচিত ছেলিম আলীয়ে 18
96ৰ পৰা 1987 লৈ। ছেলিম আলী তেনেহ'লে কি ভাৰতীয় পক্ষী মানৱ মানে ফাদাৰ অফ ভাৰতৰ পক্ষী মানৱ হিচাপে পৰিচিত ছেলিম আলীয়ে এত চনৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ বৈচিত্ৰ্যতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল। পুৰা দেশটো তেওঁ ভ্ৰমণ কৰিছিল। তেওঁ পক্ষীসমূহৰ বাসস্থান আৰু পৰিভ্ৰমণৰ আৰ্হিবোৰ সূক্ষ্মভাৱে নথিভুক্ত কৰিছিল আৰু চৰাইৰ সমৃদ্ধ বৈচিত্ৰ্য থকা অঞ্চলবোৰ চিনাক্ত কৰিছিল। তেওঁলোকে সকলো ঠাইবোৰ ঘূৰি তেওঁ কি কৰিছিল সেইবোৰ লিখিছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলত কৰ্ণাটকৰ মাণ্ডৰ বংগনাথিত্ৰু পক্ষী অভয়াৰণ্য আৰু ৰাজস্থানৰ ভাৰতপুৰৰ কেওলাদহ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে গুৰুত্বপূৰ্ণ স্থানত সংৰক্ষণৰ ব্যৱস্থা স্থাপন কৰা হৈছে। আৰু তেওঁৰ কাৰণে এইবোৰ যিবোৰ ঠাইৰ নাম দিছে এইবোৰ সংৰক্ষণৰ কাৰণে ঠাই বনোৱা হৈছে। ছেলিম আলীয়ে ভাৰতীয় উপমহাদেশৰ চৰাইৰ ওপৰত এক ঐতিহাসিক 10টা খণ্ডৰ কিতাপ ৰচনা কৰিছিল। কিমান 10টা 10টা কিতাপ লিখিছিল তেওঁ। পক্ষীবিদ্যা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক 1958 চনত পদ্মভূষণ আৰু 1976ত পদ্মবিভূষণ প্ৰদান কৰা হৈছিল। এইটো কোন চনত বা টকাত তেওঁৰ ফটো দিছিল। পৰম্পৰাগতভাৱে সুৰক্ষিত বনাঞ্চল পবিত্ৰ উপবন। পবিত্ৰ উপবনবোৰ হৈছে সংৰক্ষিত অৰণ্যৰ অবিচ্ছিন্ন অংশ। ভাৰতবৰ্ষত সৰু বৰ আকাৰৰ অনেক পবিত্ৰ উপবন আছে। এই উপবনসমূহ বহুতো ঔষধ উদ্ভিদ প্ৰজাতি আৰু জীৱ-জন্তুৰ বাসস্থান। জৈৱ বৈচিত্ৰ্য ভৰপূৰ এই উপবনসমূহক স্থানীয় ৰাইজে সুৰক্ষা প্ৰদান কৰে। এনে বনাঞ্চলৰ জীৱ-জন্তুৰ ক্ষতি কৰা, গছ-গছনি কটা বা অঞ্চলটোত অশান্তি সৃষ্টি কৰাটো কঠোৰভাৱে নিষিদ্ধ। ঠিক আছে। স্থানীয় জনগোষ্ঠীসমূহে পবিত্ৰ উপবনত গোট খাই তেওঁলোকৰ মাজত থকা গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰাৰে ভগৱানক প্ৰাৰ্থনা জনোৱা অনুষ্ঠান সম্পাদন কৰে। তেওঁলোকে এইবোৰক ভগৱান স্বীকৃতি দিয়ে আৰু এইবোৰৰ মাজেৰে তেওঁলোক মানে পাঠ পূজা প্ৰাৰ্থনা কৰে। অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয় আদি উত্তৰ-পূবৰ আন ৰাজ্যসমূহত পবিত্ৰ উপবনসমূহে প্ৰকৃতি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পবিত্ৰ উপবন অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো পোৱা যায়। পবিত্ৰ উপবন অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো পোৱা যায়। অসমৰ বহু ঠাইত ইয়াক থান বুলিও জনা যায়। আনহাতে উত্তৰ কাছাৰ পাহাৰৰ ডিমাছা জনজাতিয়ে এইবোৰক মাদাইকা বুলি কয়। এই উপবনসমূহে জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাৰ প্ৰতি স্থানীয় সম্প্ৰদায়সমূহৰ গভীৰ সন্মান প্ৰতিফলিত কৰে। মূল শব্দ চেপ্টাৰখনত পাঠটোত আমি মূল কি শব্দ আমি চালোঁ। জীৱনকাল লাইফ স্পেন, সকলোবোৰ প্ৰাণীৰ জীৱনকালটো বেলেগ বেলেগ। গছ পুলি যেতিয়া বীজৰ পৰা সৰু গছ হয় এইটো গছ পুলি কয়। মুখ্য মূল এইটো আমি শিপাত চাইছোঁ। মধ্যশিৰা পাতত চাইছোঁ আমি। গুল্ম গছৰ এটা প্ৰকাৰ হয়। শ্ৰেণী বিভাজন আমি জীৱবোৰক প্ৰাণীবোৰক উদ্ভিদবোৰক আমি শ্ৰেণী বিভাজন কৰোঁ। অভিযোজন এডেপ্টেশ্যন মানে পৰিৱেশৰ লগত খাপ খাই যিটো শৰীৰৰ গঠন ঘটে। অৰণ্যৰ জীৱ বনৰীয়া যিটো জীৱ গুচ্ছমূল এইটো ক'ত চালোঁ আমি শিপাত চালোঁ। যিটো তোমাৰ ধান বা ঘেঁহুত এইটো থাকে গুচ্ছমূল। একবীজপত্ৰী উদ্ভিদ আমি বীজটো ক'ত চালোঁ এইটো মাকৈৰ যিটো বীজ আছিল এইটো একবীজপত্ৰী। তৃণজাতীয় উদ্ভিদ যিটো মাটিত বগাই যায়। জলক্ৰম চাইছোঁ। জালহীৰাবিন্যাস জীৱন প্ৰক্ৰিয়া চাইছোঁ। পৰ্যবেক্ষণ অবজাৰভেশ্যন। হীৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদ চাইছোঁ। আৱাসস্থলী য'ত
প্ৰাণীবোৰে বসবাস কৰে। ৰাষ্ট্ৰীয় উদ্যান যেনেকৈ কাজিৰঙা চাল সমান্তৰাল হীৰাবিন্যাস, এইটো কি সমান্তৰাল হীৰাবিন্যাস হ'ল যিবোৰ গছৰ পাতৰ কি থাকে মধ্যহীৰা যিটো থাকে তাৰ পৰা এটা এটা এনেকুৱা থাকে, যেনেকুৱা আমি ক'ত চালোঁ কলৰ পাতত তেনেকুৱাই থাকে। ঠিক আছে, তোমালোকে কি শিকিলা মানে এইটো হাৰাং। আমাৰ চাৰিওফালে দেখা পোৱা বিভিন্ন প্ৰকাৰৰ জীৱসমূহ জৈৱ বৈচিত্ৰ্যৰ এক অংশ। ঠিক আছে, ছেকেণ্ড পইণ্টটো জীৱ বৈচিত্ৰ্যৰ বাবে পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হৈছে। জীৱ বৈচিত্ৰ্যৰ কাৰণে ভাৰসাম্যতা যিটো বেলেঞ্চ যিটো এইটো ৰক্ষা হৈছে। চৰীয়া অৰণ্যৰ বিস্তাৰণত সহায় কৰে। চৰায়ে হ'ব এইটো চৰি হ'ব মাজতে। চৰায়ে অৰণ্যৰ বিস্তাৰণত সহায় কৰে। জীৱবোৰক কিছুমান চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়। অৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদিয়ে জৈৱ বৈচিত্ৰ্যত বৰঙণি যোগায়। জীৱবোৰে কিছুমান কৌশল অৱলম্বন কৰি পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ৰাখে। জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ আৱাসস্থলী বোলে। জীৱ য'ত বাস কৰে সেইটোকে আৱাসস্থলী বুলি কোৱা হয়। পৰিৱেশ ভেদ আৱাসস্থলী বেলেগ বেলেগ প্ৰকাৰৰ হয়। পৰিৱেশৰ ওপৰত আৱাসস্থলী একে প্ৰাণী হৈও, একে জীৱ, একে উদ্ভিদ হৈও ডিফাৰেণ্ট হ'ব পাৰে শৰীৰৰ গঠন। আৱাসস্থলীসমূহে জৈৱ বৈচিত্ৰ্য চহকী কৰে। আৱাসস্থলীটো জৈৱ যিটো বৈচিত্ৰ্য আছে এইটো ডিফাৰেণ্ট আৰু চহকী ডিফাৰেণ্ট ধৰণৰ কৰি তোলে। জৈৱ বৈচিত্ৰ্য অটুট ৰখাৰ বাবে আমি অৰণ্য সংৰক্ষণ কৰিব লাগে। বুজি পালা? জৈৱ বৈচিত্ৰ্যটো মানে সংৰক্ষণ কৰি ৰাখিবলৈ আমি অৰণ্য সংৰক্ষণ কৰিব লাগিব প্ৰথমে। ঠিক আছে, তো এয়াই আছিল ছেবা ক্লাছ 6 বিজ্ঞানৰ ছেকেণ্ড যিটো চেপ্টাৰ জৈৱ আৰু জৈৱ বৈচিত্ৰ্য। নেক্সট যিটো আমি ভিডিঅ' বনাম তাতে ইয়াৰ প্ৰশ্নসমূহ এটা এটাকৈ ভালদৰে চাম। এইখন চেপ্টাৰ বহুত দীঘল আছিল, আমি খৰধৰকৈ চেষ্টা কৰিলোঁ, তথাপি এইটো প্ৰায় 1 ঘণ্টা পাৰ হৈ গৈছে। আজিৰ কাৰণে ইমানেই। কোনো ধৰণৰ ডাউট থাকিলে তোমালোকে কমেণ্টত সুধিবা। ধন্যবাদ।